হয়, তৃতীয়বাৰৰ কাৰণে এনডিএ চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ আমাৰ ৰাজ্যখনত হ'ব আৰু দ্বিতীয়বাৰৰ কাৰণে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হ'ব। এনডিএ এবাৰ হেট্ৰিক কৰিছে। কাইলৈ দিনটো স্বাভাৱিকতে এটা বিশেষ দিন, এটা স্মৰণীয় দিন আৰু খুব ৰাজহুৱাভাৱেই কাইলৈ শপত গ্ৰহণ অনুষ্ঠান হ'ব। এই কথাটো আপোনালোকে সকলোৱে গম পাইছে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ডিফেন্স মিনিষ্টাৰকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি, ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতা, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু বহু গণ্যমান্য ব্যক্তি কালিৰ অনুষ্ঠানটোত উপস্থিত থকাৰ লগতে আমাৰ কেওটা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলো কাইলৈ উপস্থিত থাকিব। এইটো আটাইতকৈ মই ভাবোঁ যে এটা ভাল লগা মুহূৰ্ত হ'ব আৰু এনেকুৱা ধৰণৰ বিশেষ ব্যক্তিৰ এনেধৰণৰ উপস্থিতিত হোৱা হয়তো স্বাধীনতাৰ পিছত এখন প্ৰথম শপত গ্ৰহণ অনুষ্ঠান 85তো হৈছিলে, কিন্তু এইটো আৰু অলপ বেলেগ হ'ব। মই পোনপ্ৰথমেই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতক বিজেপি বিধায়িনী দলে নেতা নিৰ্বাচিত কৰাৰ পিছতেই কেওটা মিত্ৰ দলে তেখেতক সমৰ্থন জনালে। অৱশ্যে অসম গণ পৰিষদ দলে বিধায়িনী দলৰ বৈঠকতেই 6 মে তাৰিখে সিদ্ধান্ত গ্ৰহণ কৰিছিল। সিদ্ধান্ত মানে তেখেতৰ নাম, ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নাম প্ৰস্তাৱ কৰিছিল আৰু সেই প্ৰস্তাৱ আগতীয়াকৈ প্ৰেৰণ কৰা হৈছিল। তেখেতক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আনন্দিত, কাৰণ তেখেত এতিয়া অসমতে আটাইতকৈ জনপ্ৰিয় নেতা নহয়, দেশত এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই চিহ্নিত হৈছে আৰু বিদেশত থকা যিসকল প্ৰবাসী ভাৰতীয় আছে সেই সকলো তেখেতৰ কাম কাজৰ ওপৰত চকু ৰাখিছে, দৃষ্টি নিবদ্ধ হৈছে। এইটো আমাৰ কাৰণে ডাঙৰ কথা। আটাইতকৈ ডাঙৰ কথা যে যোৱা 5টা বছৰত ডক্টৰ শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ কাৰণে যিখিনি কাম কৰি গ'ল, উন্নয়ন আৰু বিকাশৰ দিশত যিখিনি কৰি গ'ল, এইখিনি কেতিয়াও স্বাধীনতাৰ পিছত কোনো চৰকাৰে কৰিব পৰা নাছিল আৰু সেইকাৰণেই এনে অভূতপূৰ্ব বুলিয়ে ক'ব লাগিব বা বৃহৎ জনাদেশ অসমৰ জনসাধাৰণে দিলে। এনে জনাদেশ অতীততো দিয়া নাছিল, এনেধৰণৰ 126খনৰ ভিতৰত 102খন আসনত, আৰু ভৱিষ্যতেও এইটো স্বাভাৱিকতে এটা কঠিন কাম হ'ব। এনে জনাদেশ আমি লাভ কৰাটো কঠিন কাম হ'ব। যোৱা দিনবিলাকত ৰাজ্যখনক যিটো পৰ্যায়লৈ লৈ গ'ল উন্নয়নৰ দিশত, মই ভাবোঁ যে এই 5টা বছৰত যিহেতু এনে জনাদেশে ডক্টৰ শৰ্মা ডাঙৰীয়াক আৰু আমাৰ সকলোকে আমাক সাহস দিছে, শক্তি দিছে আৰু মই ভাবোঁ এই শক্তি আৰু সাহস আৰু ভগৱানৰ আশীৰ্বাদ লৈ আমি এইবাৰ ৰাজ্যখনৰ হিতৰ বাবে, কল্যাণৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত সকলোৱে কাম কৰিবই লাগিব। ইয়াৰ বিকল্প নাই, কাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ এক্সপেক্টেশ্যনটো এইবাৰ বহুত বেছি হ'ব। এক্সপেক্টেশ্যন যেতিয়া বহুত বেছি হয় তেতিয়া স্বাভাৱিকতে মানুহে মনত অলপ সৰু সৰু কথাতে বা বিভিন্ন কাৰণত আঘাত পায়। গতিকে সেই দিশটোৰ প্ৰতিতো আমি সকলোৱে চকু ৰাখিব লাগিবই, কিন্তু আমাৰ বিশ্বাস যে ডক্টৰ শৰ্মা ডাঙৰীয়াই পূৰ্বতকৈও অধিক তীব্ৰ গতিত, দ্ৰুত গতিত ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ কাৰণে কাম কৰি যাব। ডক্টৰ শৰ্মা ডাঙৰীয়াৰ সপোন যে ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। এতিয়া আমাৰ ৰাজ্যৰ বিকাশ দেখি আনৰ চকু পৰে, কিন্তু মই ভাবোঁ যে এইবাৰ এনে পৰ্যায়ৰ শিখৰলৈ তেখেতৰ নেতৃত্বত আমাৰ চৰকাৰখনে লৈ যাবলৈ সক্ষম হ'ব, যিটো সঁচাকৈয়ে সকলোৱে চাবলগীয়া হ'ব। মই ভাবোঁ যে কাইলৈ দিনটো সেইবাবেই আমাৰ সকলোৰে কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন। সমষ্টিৰ পৰাতো মই যি গম পাইছোঁ 1300মান আহিব বুলি কৈছে, কিন্তু মই ভাবোঁ যে 1500তকৈ বেছি লোকে আহিবলৈ সকলো আগ্ৰহী আৰু উৎসুক। ডেফিনেটলি প্ৰত্যাহ্বানটো ৰাজনীতিটো থাকেই বা চৰকাৰ চলাওঁতে এনেধৰণৰ প্ৰত্যাহ্বান কোনো আচৰিত কথা নহয়, কিন্তু সেই প্ৰত্যাহ্বানবিলাক ডক্টৰ শৰ্মা ডাঙৰীয়াৰ দক্ষ নেতৃত্বৰ বাবে, দূৰদৰ্শী নেতৃত্বৰ বাবে যি প্ৰত্যাহ্বানে নাহক কিয় আমি হেলাৰঙে অতিক্ৰম কৰিব পাৰিম বুলি আমাৰ বিশ্বাস। নাই, সেই সম্পৰ্কত মই একো নকওঁ। এইটো এটা মুখ্যমন্ত্ৰীৰ
discretion. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।